এইখন বৰপেটা ৰোডৰ আটাইতকৈ ফেমাছ পামৰ দোকান। দাদাৰ পাণ বনোৱা কিমান বছৰ হ'ল ইয়াত? 25 ইয়াৰ্ছ। তাহলে যিমানে সময় যাই আছে সিমানে দোকানত মানুহৰ ভিৰটো বেছি বাঢ়ি গৈ আছে। ইলাইচি নাৰিকল এখানত চুপাৰি 3 পিচ আৰু দুখানত 4 পিচ আৰু সৰু সাইজৰ 4 পিচ আৰু দাদাৰ দিনটোত পাণ কিমান চেল হয় এদিনত? 600 পাণ বিক্ৰী হয় তাত। বঢ়িয়া। ইলাইচি বাবা নাম্বাৰ 1 জৰ্দা। সুপারিটো নালাগে অকল ইলাইচি দিব। এটা কি দিলে? বাবা ইলাইচি। জষ্টি মধু এটা 3 পিচ দিব। দাদাৰ এটা পাণত কিমান? এটা পাণত 20 টকা 20 মাত্ৰ। এই সুন্দৰ পাণত 20 টকা একোৱে নহয়। বাবা সুপাৰি লাগিব নেকি? বাবা চব মুখটো দিব। খাই ফেলে কিন্তু মজা লাগিব চাগে। এটা বান্ধি দিব। আমাৰ বংশ গোষ্ঠী বহুত আছে আপোনাৰ ফালে। বৰ বঢ়িয়া লাগিল পাণটো দেই, মুখত দিয়ে মজা লাগিছে পাণটো। দাদা থেংক ইউ চ' মাছ। নাম শুনি কেনে আমি বিচাৰি আহিছোঁ। আপোনাৰ জৰ্দাৰ কিন্তু সেইটো ভাল লাগিছে, ইমান ডাঙৰ জৰ্দাৰ সেইটো। দাদা ইয়াৰ আছে। দাদা আপোনাৰ এড্ৰেছটো কৈ দিয়ক। আমাৰ বৰপেটা ৰোড আমতল আৰু প্ৰগতি ক্লাব। অ'কে, ইয়াত আহিব ৰাইজ। বাই বাই।